নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ভাৰতৰ 5 ৰাজ্যৰ উপনিৰ্বাচনৰ ফলাফলত মুখ থেকেচা খাইছে বিজেপিয়ে হুৰাহুৰে আসন হেৰুৱালে বিজেপি দলে 5 ৰাজ্যৰ বিধানসভাৰ উপনিৰ্বাচনৰ ফলাফলত বিজেপিৰ মুখ থেকেচা হুৰাহুৰে আসন হেৰুৱালে গেৰুৱা দলটোৱে বিজেপিৰ পৰাজয় দেখিবলৈ পোৱা গৈছে 5 ৰাজ্যত কংগ্ৰেছে দেখুৱাইছে ভাল ফলাফল কংগ্ৰেছৰ লগতে আম আদমি পাৰ্টিৰ ভাল ফলাফল গুজৰাট কেৰালা পঞ্জাব পশ্চিম বংগৰ উপনিৰ্বাচনৰ ফলাফল ঘোষণা 5খনৰ মাত্ৰ এখন আসনত ভাৰতীয় জনতা পাৰ্টিৰ জয়লাভ হোৱাৰ খবৰ 4খনতে জয়ী হ'ল ইণ্ডি এলায়েন্সৰ বিৰোধী প্ৰাৰ্থীসকল বিজেপি পৰাস্ত মোদীৰ গৃহ ৰাজ্য গুজৰাটত বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰিছে আপৰ প্ৰাৰ্থীয়ে গুজৰাটত বিখাপদৰ কাদি নামৰ দুটা সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচন কাদিতত জয়লাভ আপৰ প্ৰাৰ্থী গোপাল ইটালিয়াৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ পৰাজয় কাদি সমষ্টিত জয়লাভ বিজেপিৰ ৰাজেন্দ্ৰ চাউৰাৰ কেৱল মাত্ৰ এখন আসনত জয়লাভ কৰিছে বিজেপিয়ে আৰু এইবাৰ ভাৰতৰ 5খন ৰাজ্যৰ উপনিৰ্বাচনত মুখ থেকেচা খাইছে ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্জাব পশ্চিম বংগ কেৰালা গুজৰাটত দেখিবলৈ পোৱা গৈছে ইণ্ডি এলায়েন্সৰ ভাল ফলাফল আন এটা ব্ৰেকিং নিউজে মুখুৰ্তত আহি পৰিছে বাংলাদেশীয়ে শেষ কৰিব নেকি অসম বাংলাদেশীৰ শেষ ঠিকনা অসম বহিৰাজ্যৰ পৰা খেদা খোৱা অবৈধ নাগৰিক প্ৰৱেশ কৰে অসমত বাংলাদেশীৰে এতিয়া ভৰি পৰিছে অসম প্ৰতিদিনে বহিৰাজ্যৰ পৰা খেদা খোৱা বাংলাদেশী ধৰা পৰিছে অসমত কাছাৰত পুনৰ যোৱা নিশা শিশু মহিলাসহ 14 বাংলাদেশীক আটক কৰা হৈছে বিগত এমাহতেই শতাধিক বাংলাদেশী আটক হৈছে কেৱল কাছাৰ জিলাতে বহিৰাজ্যৰ পৰা খেদা খোৱা বাংলাদেশীৰ বুজা সকিব নেকি অসমে গুজৰাটত চলা বাংলাদেশী বিৰোধী অভিযানত খেদা খাই অসমলৈ আহিছিল বাংলাদেশী কেইটা বিগত 6 বছৰে গুজৰাটৰ সুৰাটত বাস কৰিছিল অবৈধ বাংলাদেশী নাগৰিকে গুজৰাট প্ৰশাসনৰ ভয়ত অসমৰে পাৰ হোৱাৰ সময়তে ধৰা পৰে 14 বাংলাদেশী কাছাৰৰ কাটিগড়াত বাংলাদেশী ধৰা পৰাৰ পাছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আন এটা ব্ৰেকিং নিউজে মুখুৰ্তত আহি পৰিছে পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ সাহায্যৰ প্ৰসংগত সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কৰদাতাৰ পুঁজিৰ পৰা এজন মন্ত্ৰীৰ ব্যক্তিগত দুগ্ধ পামৰ বাবে 50 লাখ টকা দিয়া হৈছে এই কাণ্ডটোক সুৰক্ষা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জভাৱে উত্তৰ দি কৈছে ক্ষমতা হেৰুৱাৰ পিছত তেওঁলোকে কি কৰিব এইখন চৰকাৰৰ ঘনিষ্ঠ লোকে অতিৰিক্ত সুবিধা লাভ কৰাৰ এইটোৱে প্ৰথম কাণ্ড নহয় আনফালে যিসকলৰ প্ৰকৃততে চৰকাৰী সাহায্যৰ প্ৰয়োজন যেনে প্ৰথম প্ৰজন্মৰ উদ্যোগী ক্ষুদ্ৰ কৃষক দুখীয়া আৰু প্ৰান্তীয় তেওঁলোকে নাপাই কোনো ধৰণৰ সাহায্য কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী আৰু বিধায়কৰ পত্নীয়েহে লাভ কৰে ৰাজ সাহায্য এয়া শাসন নহয় বৰঞ্চ পদৰ শপদৰ বিশ্বাসঘাতকতা ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি ব্যক্তিগত ভৱিষ্যত সুৰক্ষিত কৰা হৈছে আৰু ক্ষমতাক দায়িত্ব নহয় অধিকাৰ হিচাপে গণ্য কৰা হৈছে পুনৰবাৰ ৰাজ সাহায্যৰ প্ৰসংগত এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ এতিয়া বিটিআৰ ৰিমোট কন্ট্ৰোল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে পূৰ্বতে তৰুণ গগৈ চৰকাৰৰ দিনত ৰিমোট কন্ট্ৰোল বড়ো মানুহৰ হাতত আছিল এতিয়া বড়ো মানুহৰ দপদপনি বিটিআৰত নচলে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই সকলো হয় বিটিআৰত এতিয়া বিটিআৰৰ ৰিমোট কন্ট্ৰোল হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে কোকৰাঝাৰত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা হ'বই লাগিব গৌৰৱ গগৈৰ বিলম্বিত সঁহাৰিয়ে অসমৰ ৰাইজক উৎকণ্ঠিত কৰি ৰাখিছে গৌৰৱ গগৈয়ে বৰ্তমানেও বিৰোধীৰ লগত কথা পতা নাই গৌৰৱ গগৈ এতিয়াও ৰাজনৈতিকভাৱে পৰিপক্ক নহয় গৌৰৱ গগৈৰ এতিয়াও সময় লাগিব গৌৰৱ গগৈ এতিয়াও মেচুৰ হোৱা নাই পুনৰবাৰ মিত্ৰতাৰ সন্দৰ্ভত এইদৰে গৌৰৱ গগৈক লৈ মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে
আন এটা গুৰুত্বপূৰ্ণ খবৰ ONGCৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আমাৰ প্ৰথম কথা ONGCৰ ব্যক্তিগতকৰণ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব ONGCত থলুৱা নিযুক্তি কমি গৈছে য'ত ৮০,০০০ টকা দৰমহা পাব লাগে খিলঞ্জীয়াই তাত কেৱল ১৫,০০০ টকা দৰমহাহে পাইছে এটাই স্পষ্ট কথা ব্যক্তিগতকৰণ বন্ধ হ'ব লাগিব অন্যথা ONGCৰ বিৰুদ্ধে আন্দোলন চলি থাকিব নাজিৰাৰ ONGCৰ মুখ্য কাৰ্যালয় সন্মুখত গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ব্যক্তিগতকৰণটো বন্ধ হ'ব লাগিব আমাৰ থলুৱা নিযুক্তিটো কমি গৈছে য'ত ল'ৰাটোৱে ৮০,০০০ টকা দৰমহা পাব লাগে ONGCয়ে ব্যক্তিগতকৰণ কৰাৰ ফলত সেই অসমীয়া ল'ৰাটোৱে সেই খিলঞ্জীয়া ল'ৰাটোৱে পৰৱৰ্তী খবৰ মহিলাক ১২৫০ টকীয়া আঁচনি দি মন্ত্ৰীৰ পত্নীক ৫০ লাখ টকাৰ ৰাজ সাহায্য দিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলক কেৱল মাত্ৰ ১২৫০ টকাহে প্ৰদান কৰে ৰাজ্য চৰকাৰে কিন্তু তাৰ বিপৰীতে বিজেপিৰ মন্ত্ৰী বিধায়কৰ পত্নীয়ে লাভ কৰে ৫০ লাখ টকাৰ ৰাজ সাহায্য মন্ত্ৰী বিধায়কৰ পত্নীক ৰাজ সাহায্য দিয়াৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীয়ে আদৰি নিয়া নেতাৰ দুৰ্গতি বিজেপিক পাত্তাই নিদিলে দিলীপ শইকীয়াই উপ সভাপতিৰ পৰা নাম গ'ল ৰাণা গোস্বামীৰ মানস বৰা অংকিতাৰ বাবেও বাজপেয়ী ভৱনত নাই আসন বিজেপি দলত যোগদান কৰা বিজেপিৰ এতিয়া দুৰৱস্থা দেখিবলৈ পোৱা গৈছে যিসকল কংগ্ৰেছীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল সেই বিজেপিৰ যেন এতিয়া স্থান নাই ভাৰতীয় জনতা পাৰ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পাত্তাই নিদিলে এইসকল কংগ্ৰেছী নেতাক কিছুদিন পূৰ্বেহে যোগদান কৰিছিল ভাৰতীয় জনতা পাৰ্টি পৰৱৰ্তী খবৰ বিজেপি চৰকাৰক ধমক হিন্দু এলেকাত মুছলমানক দোকান খোলাত অনুমতি ন্যায়ালয়ৰ হিন্দু এলেকাত মুছলমান লোকে ব্যৱসায়িক দোকান খোলাত বাধা দিব নোৱাৰিব কোনো লোকে হিন্দু এলেকাত মুছলমান ব্যৱসায়িক দোকান খোলাত অনুমতি প্ৰদান কৰিছে ন্যায়ালয়ে আইন শৃংখলা বজাই ৰাখিব লাগিব বুলি বিজেপি চৰকাৰক প্ৰচণ্ড ধমক ন্যায়ালয়ৰ মুছলমান ব্যৱসায়ীৰ দোকানক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ সাম্প্ৰদায়িক ভাৰসাম্য বিঘ্নিত হ'ব বুলি দাবী কৰিছিল একাংশ লোকে বিতৰ্কৰ পাছতেই আদালতৰ কাষ চাপি সুৰক্ষাৰ দাবী কৰিছিল মুছলমান ব্যৱসায়ীজনৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ গুজৰাট উচ্চ ন্যায়ালয়ে দিছে এই গুৰুত্বপূৰ্ণ ৰায়দান হিন্দু অঞ্চলত মুছলমান ব্যৱসায়ীক বাধা দিয়াটো উচিত নহয় বুলি ৰায়দান প্ৰদান কৰিছে ন্যায়ালয়ৰ ফালৰ পৰা এইদৰে বিজেপি চৰকাৰক ধমক ন্যায়ালয়ৰ আন এটা বিগ ব্ৰেকিং নিউজ ভাৰতৰ বিৰুদ্ধে পুনৰ যুদ্ধ কৰিবলৈ সাজু হৈ পৰিছে নিৰ্লজ্জ পাকিস্তান আকৌ ভাৰতৰ সৈতে যুদ্ধ কৰাৰ ধমক নিৰ্লজ্জ পাকিস্তানৰ ভাৰতে পাকিস্তানলৈ পানী এৰি নিদিলে পাকিস্তানে কৰিব যুদ্ধ পাকৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলৱাল ভুট্টোৰ মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি চৰ্চা ভাৰতক ভাবুকি দি আকৌ যুদ্ধৰ প্ৰসংগ টানি আনিছে পাকিস্তানে যুদ্ধত বাৰে বাৰে হাৰিও চৰিত্ৰ সলনি হোৱা নাই চিৰবৈৰী নিৰ্লজ্জ পাকিস্তানৰ হিন্দু জল চুক্তিৰ আধাৰত ভাৰতে পানী এৰি নিদিলে ভাৰতৰ বিৰুদ্ধে আকৌ যুদ্ধ কৰাৰ হুংকাৰ হিন্দু জল চুক্তি চিৰদিনলৈ স্থগিত ৰখাৰ হুংকাৰ দিছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পাছতেই সংসদত ভাৰতক উদ্দেশ্যি ধমক পাকিস্তানৰ হিন্দু নদীৰ পানীৰ ভাগ ভাৰতে নিদিলে যুদ্ধৰ দিশে আগবাঢ়িব পাকিস্তান আৰু পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি দিছে নিৰ্লজ্জ লাজ নথকা নিলাজ পাকিস্তানে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ শেহতীয়া বিগ আপডেট 6 শক্তিশালী মিছাইলেৰে আমেৰিকান সেনাঘাটিত আক্ৰমণ ইৰাণৰ পুনৰ আমেৰিকান সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰাণৰ তৃতীয় বিশ্বযুদ্ধৰ দিশে এতিয়া সমগ্ৰ বিশ্ব এটাকৈ উৰুৱাই দিয়া হ'ল আমেৰিকাৰ সেনাৰ ঘাটি মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকাৰ সেনাক উৎখাত কৰাৰ পৰিকল্পনা ইৰাণৰ কাটাৰৰ দুখাত থকা আমেৰিকাৰ সেনা চাউনীত 6টা মিছাইলেৰে আক্ৰমণ ইৰাণৰ কাটাৰত থকা আমেৰিকাৰ বিমান ঘাটি উৰুৱাই দিলে ইৰাণে
ইৰাকৰ আল আছাদ বিমান ঘাটিটো আমেৰিকাৰ সেনাৰ ওপৰত মিছাইল নিক্ষেপ ইৰাণৰ এই আক্ৰমণৰ পাছতেই UAE বন্ধ কৰিলে আকাশমাৰ্গ এই মিছাইল আক্ৰমণৰ লগে লগেই কুৱেট আৰু বাহৰেইনতো বাজি উঠিছে চাইৰেন আমেৰিকাই কৰা আক্ৰমণৰ ভয়ংকৰ প্ৰতিশোধ আৰম্ভ কৰিছে ইৰাণে আমেৰিকাই ইৰাণৰ পৰমাণু ঘাটি ধ্বংস কৰাৰ পিছত ইৰাণে কৰিলে আমেৰিকাৰ ওপৰত আক্ৰমণ ৩৬ ঘণ্টাৰ পিছত আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ আৰম্ভ ইৰাণৰ সিৰিয়াত থকা আমেৰিকাৰ সৈন্য ঘাটি উৰুৱাই দিছিল ইৰাণে মৰ্টাৰেৰে কৰা আক্ৰমণত আমেৰিকান সৈন্যৰ মাজত হাহাকাৰ পৰিস্থিতি সিৰিয়াৰ পশ্চিম হাছাকা প্ৰদেশত থকা আমেৰিকাৰ সৈন্য ঘাটিত আক্ৰমণ ইৰাণৰ আমেৰিকাই ইৰাণক যিমান আঘাত দিছে তাতকৈ দুগুণ আঘাত দিয়াৰ হুংকাৰ দিছিল ইৰাণে আৰু যিকোনো মুহূৰ্তত ইৰাণতো প্ৰত্যাক্ৰমণ কৰিব পাৰে আমেৰিকাই পুনৰ আমেৰিকান সেনাই কৰিব পাৰে ইৰাণৰ ওপৰত আক্ৰমণ মুঠতে এতিয়া এক প্ৰকাৰ তৃতীয় বিশ্বযুদ্ধ যেন আৰম্ভ হৈ গৈছে মধ্যপ্ৰাচ্যত আৰু আনপিনে চীনে ইৰাণক যোগান ধৰিছে অস্ত্ৰ হিংস্ৰ বাঘৰ দৰে হৈ পৰিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ ইৰাণক অপেন সমৰ্থন আগবঢ়াইছে ৰঙা চীনে ইৰাণক চীনে যোগান ধৰিছে অস্ত্ৰ গোপনে চীনে অস্ত্ৰ যোগান ধৰিছে ইৰাণক এক খবৰে বিশ্বত সৃষ্টি কৰিছে এতিয়া তীব্ৰ চাঞ্চল্য ইৰাণক সমৰ্থন ৰঙা চীন ইৰাণৰ গোপন চুক্তি আৰু এই চুক্তিক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা চীনে যোগান ধৰা বাৰুদৰে শ অস্ত্ৰ নিৰ্মাণ কৰিছে ইৰাণে চীনৰ পৰা ইৰাণক যোগান ধৰা হৈছে 1000 টন মিছাইল 800 বেলিষ্টিক মিছাইল নিৰ্মাণ কৰিবৰ বাবে এই সোডিয়াম দিয়া হৈছে চীনৰ পৰা এই খবৰৰ পাছত টোপনি খৰিছে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা বিশেষজ্ঞৰ দুখন ইৰাণী জাহাজেৰে চীনৰ পৰা গোপনে অনা হৈছে এই ৰাসায়নিক পদাৰ্থ এই সামগ্ৰীৰে ইৰাণে দীৰ্ঘদিনলৈ নিৰ্মাণ কৰিব পাৰিব অস্ত্ৰ ইৰাণে যাতে অস্ত্ৰ নিৰ্মাণ কৰিব পাৰে তাৰ বাবে এই সোডিয়াম গেছ অৰ্পণ কৰিছে ইৰাণক চীনে মুঠতে ডোনাল্ড ট্ৰাম্পৰ বিপৰীতে ইৰাণক অপেন সমৰ্থন আগবঢ়াইছে ৰঙা চীনে ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ চলি থকাৰ মাজতেই মধ্যপ্ৰাচ্যৰ পৰা পলায়ন আমেৰিকান নাগৰিকৰ ভয়ংকৰ প্ৰতিশোধ ইৰাণৰ ভয়ত এতিয়া মধ্যপ্ৰাচ্য ত্যাগ কৰিছে আমেৰিকান নাগৰিকসকলে চলি আছে যুদ্ধৰ পিছতে এতিয়া হাহাকাৰ মধ্যপ্ৰাচ্যৰ পৰা পলায়ন কৰিবলগীয়া হৈছে আমেৰিকান নাগৰিকসকলে আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ লগে লগেই লাগিছে হাহাকাৰ ইৰাণেও কৰিছে আমেৰিকাৰ ওপৰত আক্ৰমণ আমেৰিকাৰ নাগৰিকক বাছি হত্যা কৰিব ইৰাণৰ ফালৰ পৰা হুংকাৰ দিয়া হৈছিল বিশ্বৰ সকলো প্ৰান্তৰ আমেৰিকান নাগৰিকলৈ এই সতৰ্কবাণী জাৰি কৰিছিল ইৰাণে হোৱাইট হাউছে জাৰি কৰিছে এই সাৱধানবাণী আৰু এই সাৱধানবাণীৰ পিছতেই আমেৰিকান নাগৰিকৰ মাজত হাহাকাৰ সকলো আমেৰিকালৈ ঘূৰি অহাৰ আহ্বান ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আমেৰিকাৰ আক্ৰমণৰ পিছতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ পৰা আমেৰিকানক উদ্ধাৰৰ অভিযান আৰম্ভ হোৱাইট হাউছৰ আৰু আনপিনে আমেৰিকাৰ ৰাজপথত প্ৰতিবাদ পেলেষ্টাইনী পতাকা হাতত লৈ ৰাজপথলৈ আমেৰিকান জনতাৰ প্ৰতিবাদী কাৰ্যসূচী ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া খুদ আমেৰিকান নাগৰিকে কৰিছে তীব্ৰ প্ৰতিবাদ যুদ্ধ বন্ধ কৰাৰ আহ্বান প্ৰতিবাদী জনতাৰ এইদৰে আমেৰিকাৰ কেইবাখনো চহৰত শ লোক একত্ৰিত হৈ কৰিছে প্ৰতিবাদ ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে পেলেষ্টাইনী পতাকা হাতত লৈ ৰাজপথলৈ আমেৰিকান জনতা ইৰাণৰ পৰমাণু ঘাটি আক্ৰমণ কৰাৰ পিছতেই প্ৰতিবাদত উত্তাল হৈ পৰিছে আমেৰিকাৰ ৰাজপথ আকাশ ইৰাণক আক্ৰমণৰ বিৰোধিতাৰে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ হাজাৰ লোকে ৰাজপথত নামি সাব্যস্ত কৰিলে প্ৰতিবাদ আমেৰিকাৰ কেইবাখনো চহৰত ইতিমধ্যেই জাৰি কৰা হৈছে হাই এলাৰ্ট গাজাৰ ধ্বংসস্তূপত হাহাকাৰ কৰা জনতাক লৈও ইজৰাইলক সমালোচনা প্ৰতিবাদী জনতাৰ যুদ্ধ বিৰোধী চুক্তি শীঘ্ৰেই হ'ব লাগে বুলি প্ৰতিবাদ কৰিছে জনতাই পৰৱৰ্তী খবৰ গুটকা খাই প্ৰাণ হেৰুৱালে এজন আৰক্ষী জোৱানে গুটকা খাই মৃত্যু গুটখা ডিঙিত লাগি ধৰাৰ বাবে শ্বাস-প্ৰশ্বাস বন্ধ হৈ মৃত্যুৰ সন্দেহ কৰ্তব্যৰত অৱস্থাতেই মৃত্যু ভাৰপ্ৰাপ্ত বিষয়া সূৰ্য ডেকাৰ বাৰে ফোন কৰিও ডেকাক ফোনত পোৱা নাছিল সতীৰ্থই ৰুমৰ দৰ্জা ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰে সুৰজিত ডেকাক আৰক্ষীৰ শীৰ্ষ বিষয়াসকল নিশ্চিত যে গুটখাৰ বাবে প্ৰাণ গ'ল সুৰজিতৰ
পোষ্টমৰ্টম ৰিপৰ্টৰ অন্ততহে স্পষ্ট হ'ব মৃত্যুৰ প্ৰকৃত কাৰণ ৰেল যাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বাতিল কৰা হৈছে 6খনকৈ ৰেল চলাচল আংশিকভাৱে বাতিল আন 6খন ৰেলত যাত্ৰা কৰা যাত্ৰীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে কিয়নো কেইবাখনো ৰেলৰ চলাচল ইতিমধ্যেই বাতিল কৰা হৈছে ৰেল বিভাগৰ ফালৰ পৰা ৰেল যাত্ৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ 6খনকৈ ৰেলৰ চলাচল সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আংশিকভাৱে বাতিল কৰা হৈছে আন 6খন ৰেলৰ চলাচল বৰাক উপত্যকাৰ পৰা গুৱাহাটীলৈ যোৱা যাত্ৰীৰ বাবে ডাঙৰ খবৰ জাতিংগা লামপুৰ আৰু নিউ হাফলঙৰ মাজত ভূমিস্খলনত বন্ধ হৈ পৰিছে ৰেলপথ মেৰামতি আৰু মুকলোৱাৰ বাবে বাতিল ৰেল চলাচল পৰৱৰ্তী খবৰ অসমৰ পৰা প্ৰশাসনিক বিষয়া সৃষ্টিৰ উদ্দেশ্যে আছুৰ বিশেষ উদ্যোগ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে সদৌ ছাত্ৰ ইউনিয়ন চমুকৈ আছুৱে হাতত লৈছে প্ৰত্যাশা নামেৰে এক প্ৰকল্প প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা অসমৰ পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই সুবিধা অসমৰ পৰা নিৰ্বাচিত 25 গৰাকী পৰীক্ষাৰ্থীক সমৰ্থন আগবঢ়াব আছুৱে অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে দিল্লীত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে সংবাদমেলযোগে জনালে এই কথা পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য কাণ্ড অৰুণ বৰাৰ জঘন্য কাণ্ড সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ শিশু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে বৰদেউতাকৰ কামনাৰ বলি হ'ল কণমানি ভতিজাক লম্পট অৰুণ বৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে নিজৰ গেলামালৰ দোকানলৈ মাতি নি কুকাণ্ড বৰদেউতাক অৰুণ বৰাৰ বৰষুণ দিয়াৰ বাবে বৰদেউতাকৰ দোকানত আশ্ৰয় লৈছিল 4ৰ্থ শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে কোনো নথকাৰ সুযোগ লৈ অৰুণ বৰাই কৰিলে কুকাণ্ড পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে লম্পট অৰুণ বৰাৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বোকাখাতৰ পূব কাজিৰঙাৰ ৰজাগাঁৱত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এই কুকাণ্ড পৰৱৰ্তী খবৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে সাধাৰণ ৰাইজে এতিয়া বেয়া পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতেই মুখ্যমন্ত্ৰীৰ চকী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ মাহতেই ম্যাদ উকলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোৱালপাৰাত ৰকিবুল হুছেইনৰ ওপৰত যি আক্ৰমণ কৰা হৈছিল সেই আক্ৰমণক পৰিকল্পিত আক্ৰমণ আখ্যা দিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে সাধাৰণ ৰাইজে বেয়া পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইমানেই বেয়া পায় সেই কথা গুৱাহাটীত বহি থাকিলে গম পোৱা নাযায় যিমানেই মাটিত নমা যায় গাঁৱে গাঁৱে যোৱা যায় তেতিয়াই গম পায় কিমান বেয়া পায় মুখ্যমন্ত্ৰী শৰ্মাক পাপ কৰিলে ডাঙৰ বেমাৰ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাকোকে সন্মান নকৰে 2026 চনৰ আগতেই মুখ্যমন্ত্ৰীৰ আসনৰ পৰা আঁতৰিব হিমন্ত বিশ্ব শৰ্মাক ছেপ্টেম্বৰৰ ভিতৰতেই মুখ্যমন্ত্ৰীৰ চকী এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই 1,50 কোটি টকাতকৈও বহুত বেছি ধাৰত পুত গৈছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন পৰৱৰ্তী খবৰ মৰিয়নিত নিশা ভয়াৱহ পৰিস্থিতি আবদ্ধ নাগালেণ্ডৰ মন্ত্ৰী মৰিয়নিত দেখিবলৈ পোৱা গৈছে এই পৰিস্থিতি মৰিয়নিত নিশা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয় আবদ্ধ নাগালেণ্ডৰ মন্ত্ৰী টেনজেন ইমনা আলং হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বন্ধ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই মৰিয়নিৰ পৰিস্থিতি আকৌ চাহ শ্ৰমিকৰ সৈতে হুকাবহ ঘটনা তাৰ পিছতেই এই পৰিস্থিতি উত্তেজিত ৰাইজে অৱৰোধ কৰিছে ঐতিহাসিক দুধৰ আলি পথ ঘটনাস্থলীত মোতায়ন কৰা হৈছে অৰ্ধসামৰিক বাহিনী উপস্থিত তিতাবৰ মহকুমা বিষয়া তথাপিও নিয়ন্ত্ৰণ হোৱা নাই পৰিস্থিতি কেঁচা চাহপাত কঢ়িওৱা ট্ৰাকৰ খুন্দাত মৃত্যু হৈছিল এগৰাকী শ্ৰমিকৰ দীপক প্ৰজা নামৰ শ্ৰমিকজনৰ মৃত্যুৰ পিছতেই সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি
কৰিছে প্ৰতিবাদ স্থানীয় ৰাইজে। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কত এয়াৰ ইণ্ডিয়াৰ বিমান, কাৰিকৰী বিজুতি ঘটিল বিমানত, লেণ্ড কৰিব নোৱাৰি, উভতি গ'ল এয়াৰ ইণ্ডিয়াৰ বিমানত যেন অঘটন সংঘটিত হৈয়ে আছে। পুনৰ বিতৰ্কত সোমাই পৰিছে এয়াৰ ইণ্ডিয়াৰ বিমান। দিল্লীৰ পৰা জম্মু কাশ্মীৰৰ শ্ৰীনগৰ অভিমুখে ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটিল অঘটন। শ্ৰীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লেণ্ড কৰাত পুনৰ অসুবিধাৰ সন্মুখীন হ'ল এয়াৰ ইণ্ডিয়াৰ বিমানখন। শ্ৰীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰিব নোৱাৰি পুনৰ দিল্লীলৈ উভতি গ'ল এয়াৰ ইণ্ডিয়াৰ বিমান। দিল্লীৰ পৰা শ্ৰীনগৰলৈ ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত যান্ত্ৰিক বিজুতি ঘটাৰ সম্ভাৱনা কৰা হৈছে। শ্ৰীনগৰৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত লেণ্ড কৰাৰ অসুবিধা হোৱাত আকাশমাৰ্গতেই কেইবাবাৰো ঘূৰি থাকিল বিমানখন। অৱশ্যে এতিয়াও ঘটনাৰ সংক্ৰান্তত কোনো কথা সদৰি কৰা নাই এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই।